হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম চাবলৈ। আজিৰ এই ভিডিঅ'টিত দুখন ডিষ্ট্ৰিক্টৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত খালী হোৱা বিভিন্ন টিচাৰৰ ভেকেঞ্চিৰ কাৰণে যি এডভাৰটাইজ ওলাইছে সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো এইটো হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সমগ্ৰ শিক্ষা গোৱালপাৰা আণ্ডাৰত ওলোৱা এডভাৰটাইজমেণ্ট। তো ইয়াতে কি কি ছাবজেক্টৰ ভেকেঞ্চি আছে সেইখিনি আমি চাম। প্ৰথমতে আছে ৱাৰ্ডেন কাম ছুপাৰিনটেণ্ডেণ্ট ফিজিক্সৰ এটা ভেকেঞ্চি, ফুল টাইম এছিষ্টেণ্ট টিচাৰ 4টা ভেকেঞ্চি, ফুল টাইম মেথমেটিক্সৰ 4টা ভেকেঞ্চি, হিষ্ট্ৰী 2টা ভেকেঞ্চি, কেমেষ্ট্ৰি এটা, ইংলিছৰ এটা, ফিজিক্সৰ এটা, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ এটা, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ফিজিক্সৰ এটা। তাৰপিছত ইয়াতে কোৱালিফিকেশ্যনবিলাক দিয়া আছে, কোৱালিফিকেশ্যনখিনি জানে সকলোৱে। তো ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো চালে গম পাব কোৱালিফিকেশ্যন কিমান কি লাগিব বা ৰেমুনাৰেশ্যন কিমান লাগিব। আৰু যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এই ফৰ্মেটটো দিয়া আছে ইয়াতে। ফৰ্মেটটোত ফিল আপ কৰি পেলাই ছাবমিট কৰিব লাগিব, তাৰ লগত ডকুমেণ্টছ দিব লাগিব। ডকুমেণ্টছবিলাক যিবিলাক দৰকাৰী ডকুমেণ্টছ থাকে ইয়াত লিখা আছে। আৰু এপ্লাই কৰিব লাগিব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা গোৱালপাৰা বাই 20 ডিচেম্বৰ 20 ডিচেম্বৰৰ ভিতৰত এপ্লিকেশ্যন ফৰ্মবিলাক ছাবমিট কৰিব লাগিব। আৰু কি পোষ্টত এপ্লাই কৰিব এনভেলপৰ ওপৰত ভালকৈ লিখি দিব লাগিব। তাৰপিছত শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ লিষ্টখন কেতিয়া ইণ্টাৰভিউ হ'ব, ভেৰিফিকেশ্যন হ'ব আৰু ইলিজিবল কেণ্ডিডেটৰ লিষ্টখন পাব্লিছ কৰা হ'ব অহা 24 ডিচেম্বৰত। গতিকে 20 তাৰিখ আৰু 24 এই দুটা ইম্পৰ্টেণ্ট ডেট। 20 তাৰিখে জমা দিব লাগিব আৰু 24 তাৰিখে লিষ্ট পাব্লিছ হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। যিসকল আমাৰ মহিলা প্ৰাৰ্থী আছে, ইতিমধ্যে আপোনালোকে জানে যে KGBত অকল মহিলাবিলাকে এপ্লাই কৰিব পাৰে। তাৰপিছত আমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ এডভাৰটাইজমেণ্ট এটা চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। তাৰপিছত নেক্সট এইটো হৈছে বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এডভাৰটাইজমেণ্ট। আৰু ইয়াতো এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 ডিচেম্বৰ আৰু লিষ্ট পাব্লিছ হ'ব 23 ডিচেম্বৰত। তাৰপিছত ৰিপৰ্টিং টাইম 9:30 AM, অৰ্থাৎ যেতিয়া লিষ্ট পাব্লিছ হ'ব তাৰপিছত যেতিয়া আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব লাগিব সেইটো হৈছে 9:30 PM। আৰু ইণ্টাৰভিউ ডেটকেইটা ইয়াত দিয়া আছে 24, 26, 29 ডিচেম্বৰ। এইকেইটা ডেটত ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ হ'ব। আৰু অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা এই অফিচটোত হ'ব। ইয়াত কি কি ছাবজেক্টৰ ভেকেঞ্চি আছে সেইখিনি আমি চাম। হেড টিচাৰ আছে ইংলিছৰ 4টা পোষ্ট আছে। তাৰপিছত ইণ্টাৰভিউ হ'ব 24 ডিচেম্বৰত আৰু কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে। তাৰপিছত ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্স, পলিটিকেল ছায়েন্স, বটানী, ইকনমিক্স, ফিজিক্স, আছামিজ, ছ'চিয়লজি, এডুকেশ্যন, কেমেষ্ট্ৰি, এন্থ্ৰপলজি, ইংলিছ, হিষ্ট্ৰী। ইয়াতে মেথছৰ 3টা, পলিটিকেল ছায়েন্সৰ 2টা, বটানী এটা, ইকনমিক্স 2টা, ফিজিক্সৰ 2টা, ছ'চিয়লজি 3টা, এডুকেশ্যন 2টা, কেমেষ্ট্ৰি 2টা, এন্থ্ৰপলজি 2টা, ইংলিছ এটা, হিষ্ট্ৰী এটা। আৰু ডেটবিলাক বেলেগ বেলেগ আছে। ইয়াতে কিছুমানৰ 24 ডিচেম্বৰ আছে, কিছুমানৰ 26 ডিচেম্বৰ ইণ্টাৰভিউ আছে। কোৱালিফিকেশ্যনখিনি জানে সকলো, ইয়াত চাই ল'ব এবাৰ। তাৰপিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ এটা আছে, জুলজি এটা আছে। ইণ্টাৰভিউ হ'ব 29 ডিচেম্বৰত। তাৰপিছত এছিষ্টেণ্ট কুকৰ এইটো নন টিচিং ভেকেঞ্চি। তাৰপিছত এপ্লাই কৰিবৰ কাৰণে ইয়াতে ফৰ্মেটটো দিয়া আছে। ফৰ্মেটটো ফিল আপ কৰি পেলাই এপ্লাই কৰিব লাগিব অহা 20 ডিচেম্বৰৰ ভিতৰত। অফিচটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা। আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্ট পাব্লিছ কৰা হ'ব 23 ডিচেম্বৰত। আৰু সেইমতে ইণ্টাৰভিউ বা ভেৰিফিকেশ্যন যাব লাগিব। গোটেইবিলাক পোষ্ট মহিলাৰ কাৰণে সংৰক্ষিত। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই এপ্লাই কৰিব পাৰিব। ইয়াত কি কি ছাবজেক্ট আছে চাই ল'ব, চাই পেলাই সেইমতে এপ্লাই কৰিলে হ'ল। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।